যদি মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ গৰিষ্ঠ সংখ্যক মানুহে স্বস্তিৰ নিশ্বাস পেলাব, এটা মুক্ত বায়ু সেৱন কৰিব পাৰিব। আমি কৰবাত নহয় কৰবাত শ্বাসকষ্টত ভুগিছো। কাৰণটো এটাই যে ইমান মিছা কথা কোৱা মানুহ এজনে অসমক শাসন কৰি আছে। জুবিনৰ বাবে ন্যায় বিচাৰি বিজেপি দলে আজিৰে পৰা আৰম্ভ কৰিব ন্যায় যাত্ৰা। বিজেপি সভাপতিগৰাকীয়ে কৈছে যে তদন্ত ক্ষীপ্ৰতৰ কৰাৰ দাবীত চৰকাৰৰ এই বিৰুদ্ধে তেওঁলোকে এই ন্যায় যাত্ৰা আৰম্ভ কৰিব, য'ত তেওঁলোকে চৰকাৰক হেঁচা দিবলৈ প্ৰয়াস কৰিব। বৰ আচৰিত কথা, যিটো দলৰ চৰকাৰ শাসনত আছে সেই দলটোৱে এতিয়া চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে। সেই দলটোৱে এতিয়া জুবিনৰ যি তদন্ত প্ৰক্ৰিয়া তাত সন্তুষ্ট নহয়। সেই দলটোৱে এতিয়া চৰকাৰক হেঁচা দিবলৈ তেওঁলোকে ন্যায় যাত্ৰা কৰিবলগীয়া পৰিস্থিতি হৈছে। হয়তো ভাৰতবৰ্ষৰ বুকুতেই নজিৰবিহীন এই ঘটনা হিচাপেই চিহ্নিত হৈ ৰব যে যিটো দলৰ চৰকাৰ সেই দলটোৱে চৰকাৰৰ কাম কাজত অসন্তুষ্ট, যাৰ বাবে তেওঁলোকে চৰকাৰক হেঁচা দিবলৈ ন্যায় যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই গোটেই কথা বতৰাবোৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰবাত নহয় কৰবাত বুজি উঠিছে বাবেই তেওঁ কবলৈ বাধ্য হৈছে যে মই কৰা ভাল কামবোৰৰ বাবে মোক কোনেও ধন্যবাদ নিদিয়ে। অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ এনে শুভ বুদ্ধি উদয় হোৱাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো যে অন্তত তেওঁ বুজি উঠিছে যে তেওঁ এনে কোনো ভাল কাম কৰা নাই যাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। আনকি তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰি শাসনলৈ আহিল বা মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছে সেই দলটো এতিয়া তেওঁৰ প্ৰতি নাৰাজ। আজি জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক যি ধৰণে আগুৱাই নিয়া হৈছে তাত মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ গোন্ধ পাইছে। আজি তেওঁ কৈছে যে তেওঁ পদত্যাগ কৰিলেই 50% প্ৰতিবাদ কমি যাব। এয়া 100% সত্য যে যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ ৰাইজ আশ্বস্ত হব, অসমৰ ৰাইজ সন্তুষ্ট হব। এয়া নিশ্চিতভাৱে সত্য কথা। বিগত সময়ছোৱাত আমি দেখিলো যে গৌৰৱ গগৈক লৈ যিটো এটা ড্ৰামা সৃষ্টি কৰা হল যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এখন ছুপাৰ ডুপাৰ হিট চিনেমা তেওঁ ৰাইজক উপহাৰ দিম বুলি কলে, আৰু তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে 10 ছেপ্টেম্বৰৰ সেই তাৰিখটো, তেন্তে তেওঁ পদত্যাগ কৰিম বুলিও কলে। অসমৰ ৰাইজে যেতিয়া 10 ছেপ্টেম্বৰত এখন ছুপাৰ ডুপাৰ ফ্লপ চিনেমা পালে, সিদিনাখন আশা কৰিছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব, কিন্তু সেয়া আছিল তেওঁৰ মিছা কথা, সেয়া আছিল তেওঁৰ এটা নাটকৰ সংলাপ মাত্ৰ। প্ৰতিটো কথাতেই পদত্যাগ কৰিম বুলি তেওঁ যি কয় সেইটো কৈ আচলতে এটা আবেগ সৃষ্টি কৰিব বিচাৰে। তেওঁ চাব বিচাৰে যে অসমৰ কিমান মানুহে তেওঁক ভাল পায়। আজি তেওঁ জুবিন গাৰ্গৰ বিষয়টো যেতিয়া এটা বিতৰ্কিত বিষয় হিচাপে আগুৱাই গৈছে, সেই সময়ত তেওঁ কৈছে যে শ্যাম কানু মহন্তৰ সৈতে তেওঁৰ ঘনিষ্ঠতা নাই। শ্যাম কানু মহন্তৰ সৈতে তেওঁ সিমান ঘনিষ্ঠ নহয় যিমান ঘনিষ্ঠ গৌৰৱ গগৈ। কিন্তু বৰ আচৰিত ধৰণে এতিয়া ছচিয়েল মিডিয়া খুলিব নোৱাৰি শ্যাম কানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীৰ পুৰণি দিনৰ সম্পৰ্কৰ ফটো ভাইৰেল হৈছে, বৰ্তমান সময়ৰ ফটো ভাইৰেল হৈছে। শ্যাম কানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী গৰাকী কিমান ঘনিষ্ঠ এই কথা এই ফটোসমূহে প্ৰমাণ কৰিছে। তাৰ পিছতো তেওঁ কবলৈ এৰা নাই
যে শ্যামকানু মহন্তৰ সৈতে তেওঁৰ চিনাকি তেনেকুৱা নহয়। তেওঁ শ্যামকানু মহন্তৰ সৈতে আন কাৰোবাৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ দৰে কৈছে তেওঁ। কিন্তু অসমৰ ৰাইজে তেওঁৰ আৰু শ্যামকানু মহন্তৰ সম্পৰ্কহে বুন্দিয়া ভুজিয়াৰ সম্পৰ্ক বুলি দেখিবলৈ পাইছে। আৰু ফটোৱে মিছা কথা নকয়, এই ফটোসমূহ তেওঁ নিজেও ছচিয়েল মিডিয়াত চাব পাৰে। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা অহা নাছিল বুলি তেওঁ অভিযোগ আনিলে, আৰু সেই অভিযোগ মিছা প্ৰমাণ হল যেতিয়া তেওঁৰে ছচিয়েল মিডিয়া পেজৰ তেওঁ আপলোড কৰা ফটো, য'ত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছিল যে সেই সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আহিছিল সেই ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত পৰিয়ালক সমবেদনা জনাবলৈ। এই যে মিছা কথাবোৰ এটাৰ পিছত এটাকৈ কৈ গৈছে বৰ সহজ আৰু সৰলভাৱে, তাৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে? আজি এই কথাটো সত্য যে তেওঁ পদত্যাগ কৰিলে প্ৰতিবাদ কিমান শতাংশ কমিব, অথবা তেওঁ পদত্যাগ কৰিলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, এইবোৰ কথা বতৰা অসমৰ ৰাইজে কব বিচৰা নাই। অসমৰ ৰাইজে নিশ্চিতভাৱে এটা কথা তেওঁলোকৰ মনৰ পৰা প্ৰকাশ কৰিব বিচাৰিছে, সেইটো হৈছে যে ইমান মিছা কথা কৈ এগৰাকী ব্যক্তি সাংবিধানিক মুৰব্বীৰ পদত অন্তত অধিষ্ঠিত হৈ থাকিব নালাগে। আজি যদি মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ গৰিষ্ঠ সংখ্যক মানুহে স্বস্তিৰ নিশ্বাস পেলাব, এটা মুক্ত বায়ু সেৱন কৰিব পাৰিব। কাৰণ মিছা কথাৰে অসমৰ বায়ু এতিয়া প্ৰদূষিত হৈ আছে। মুখ্যমন্ত্ৰীৰ মিছা কথা ইমানেই বেছি হৈছে যে অসমৰ বায়ু মিছা কথাৰ প্ৰকোপত প্ৰদূষিত হৈ আছে, আৰু সেই বায়ু খুব কষ্টৰ সৈতে অসমৰ ৰাইজে সেৱন কৰিবলগীয়া হৈছে।